আজি ৰাতিপুৱাই প্ৰথমতে গোটেইকেইজনী অহাৰ পাছতে মই গোটেইকেইজনীক কামত লগাই দিলোঁ। ইফালে ইহঁত দুটাক আজি প্ৰথমতে তিল খুন্দিব দিছোঁ। অহাকালি 18 তাৰিখে গুৱাহাটীত অৰ্ডাৰ আছে তিল পিঠা আৰু নাৰিকল পিঠা। সেইকাৰণে ৰাতিপুৱাই প্ৰথমতে তিল খুন্দিব দিছোঁ। তিলখিনি খুন্দা হোৱাৰ পিছতে এয়া কলা চাউলৰ গুড়াখিনি খুন্দিব দিছোঁ। এইবাৰ কলা চাউলটো ইমান মিচমিচিয়া কলা নহয়, কিবা এটা অলপ বগা টাইপ। এয়া দেখিছেনে গুড়াখিনি বগা হৈ গৈছে খুন্দাওতেই। তাৰ পাছতে আকৌ বাহিৰত ঢেঁকীটোত ইহঁতক বগা চাউলৰ গুড়াখিনি খুন্দিব দিছোঁ। ইহঁতেও বগা চাউলৰ গুড়া খুন্দিব দিছে। আজি পিছে বেছি চাউল ভিজোৱা নাই, 25 কেজিহে ভিজাইছোঁ। তাৰ পাছত এওঁক আৰু তিলৰ পিঠাখিনি বনাব দিছোঁ। মই বোলো ৰাতিপুৱা প্ৰথমতে তিলৰ পিঠাটো বনাই লওঁ। এওঁক তিলৰ পিঠাখিনি বনাব দিছোঁ। মই আৰু ইফালে কলা গুড়া অলপমান হোৱাৰ পাছতে ময়ো কলা চাউলৰ গুড়াখিনি দি পিঠা বনোৱাত লাগিলোঁ। কি হ'ল আজি গেছ শেষ হৈছে, সেইকাৰণে বেছি কাম কৰা মানুহ মাতা নাই। আমি এইকেইটাই যিহেতু গেছ নাই, কিহতনো পিঠা বনাম। এয়া মই কলা চাউলৰ পিঠা বনোৱাত লাগিলোঁ। এইবাৰ কলা চাউলকেইটা একদমেই বেয়া, পিঠা ভাঙি যায়। পানী সানিহে আমি গুড়াটো খুন্দিছোঁ, নহ'লেতো একদম পিঠা বনাবই নোৱাৰিলোঁ হয়। যদি চাউলকেইটা মিচমিচিয়া কলা হয় তেতিয়াহ'লে পিঠাকেইখন ধুনীয়া হয়, এটা বেঙুনীয়া কালাৰৰ হৈ যায়। আৰু পিঠাখন যেতিয়া মই গুড়াটো দিম, গুড়াটো বহলাই দিয়াৰ লগে লগে কিবা এটা কালাৰ উঠি আহে। কিন্তু এইবাৰ চাউলটো ভাল নহয় যে ইমান এটা কালাৰ নাই, বগা টাইপৰ হয়। কিছুমান দোকানীয়ে আমাক কয় আৰু আমি কিবা চাউল মিলাবলৈ, আচলতে আমি চাউল নিমিলাওঁ। কিয়নো চাউল মিলাম। এইবাৰ এই চাউলটোৱে এনেকুৱা আহিছে, কি কৰিব আৰু উপায়তো নাই। এতিয়াতো আৰু পেলাই দিব নোৱাৰোঁ, সেইকাৰণে এনেকুৱাকৈ বনাইছোঁ। মোৰো পিঠাটো বনাওঁতে মোৰো কষ্ট হৈছে। কি হয়, পিঠাটো বহাই দিয়াৰ যেতিয়া মই পিঠাখন ওলোটাই আনাৰ লগে লগে লাহে লাহে আনিব লাগে, নহ'লে কিবা এটা ভাঙি যাব নেকি এনেকুৱা টাইপ হয়। আঠাটো কম আছে যে। আপোনালোকেও যদি কেতিয়াবা কলা চাউল কিনি আনে, যদি আপোনালোকৰ গুড়াটো খুন্দি থাকোঁতে যদি বগা টাইপ হৈ যায়, তেতিয়াহ'লে গম পাব এই কলা চাউলটোৰ আঠা কম আছে। চব কলা চাউলৰে আঠা নাথাকে। একবাৰ কি হ'ল, আমি আনিছিলোঁ 25 কেজি চাউল, এখন পিঠাও উঠাব নোৱাৰিলোঁ। একেবাৰে চাউলটো বেয়া। গতিকে কলা চাউল কিছুমানে ভাবে আৰু যি কলা চাউলৰ পিঠা উঠিব, চব কলা চাউলৰে পিঠা নুঠে। সেইকাৰণে আপোনালোকে আনোতে চাই চিন্তি আনিব। কিছুমান এনেকুৱা চাউল আছে ইমান ধুনীয়া দেখাত, ধুনীয়া কালাৰো হ'ব, কিন্তু পিঠাটো নুঠে, ভাঙি যায়। আমি পিছে এই খুন্দাওতে এইটো চাউলৰ গুড়াটো খুন্দাওতে আধা বেৰাত পানী সানিহে গুড়াটো খুন্দিছোঁ, নহ'লেতো একদমেই পিঠা বনাব নোৱাৰিলোঁ হয়। বাকীকেইটাইতো এইটো চাউলৰ পিঠা বনাবই নোৱাৰে, মইহে বনাব লাগে। সেইকাৰণে ৰাতিপুৱাই উঠিয়ে মই বোলো দুপৰীয়াৰ টাইমটোত আজিকালি পিঠা বনালে একদম গৰম লাগে। টাৱাখন যে লোহাৰ, তাপটো পূৰা মুখতে লাগি থাকে। তাৰ পাছতে আকৌ দুপৰীয়াৰ ভাত পানী খালোঁ। খাই লৈ উঠি পেলাই আকৌ লাড়ু ভাজাত লাগিলোঁ। লাড়ুৰো অৰ্ডাৰ আছে, গুৱাহাটীতে অৰ্ডাৰ আছে। সেইকাৰণে মই বোলো আগে চেনীৰ লাড়ুখিনি বনাওঁ, তাৰে পাছত আকৌ গুড়েদি লাড়ু বনাব লাগিব। আচলতে নাৰিকল ভাজাটো কিন্তু বৰ কষ্ট হ'লেও এটা কথা, মই বাৰে বাৰে অলপকৈ নাৰিকলটো মই ভাজি থাকিব বেয়া পাওঁ। সেইকাৰণে কষ্ট হ'লেও মই একেবাৰে বেছিকৈ ভাজোঁ। তেতিয়া আপোনাৰ আৰু বহি লাড়ুটো বনাই থাকক, নহ'লে অলপ ভাজি থাকক, অলপ বনাই থাকক, সময়টো বেছিকৈ যায়। সেইকাৰণে একেলগে বেছিকৈ ভাজি লওঁ, তেতিয়া আকৌ অসুবিধা নহয়। ধুনীয়াকৈ আমি নাৰিকলটো জোৰাবও দিওঁ আৰু ধুনীয়াকৈ থাপি থৈ দিওঁ, যাতে সোনকালে বস্তুটো টান হৈ নাযায়। যদি টান হৈ যায়, লাড়ুটো বনালে মিহি নহয় যে, খহটা হৈ যায়। সেইকাৰণে ধুনীয়াকৈ বাচন এখনত কেৰাহীটোৰ পৰাই উলিয়াই কিনে ধুনীয়াকৈ থাপি থৈ দিম। তেতিয়া আমাৰতো এইখিনি লাড়ু বনাওঁতে মিনিমাম 1 ঘণ্টা সময় লাগিবয়ে। তাৰে পাছতে লাড়ু বনালোঁ, গুড়ৰ লাড়ুও বনালোঁ। গুড়ৰ লাড়ুটো বেছিকৈ বনোৱা নাই,
মানে চেনীৰ লাড়ুটোহে বনালোঁ। ইফালে আকৌ গধূলিও হ'ল আৰু অলপ মানে লাড়ু লগা আছিল, কিন্তু বনোৱা সময় নহ'ল। গোটেইকেইটাই যাওঁ যাওঁ বুলি কৈয়ে আছে। তথাপিতো অলপমান গুড়ৰ বনালোঁ আৰু বাকী মানে চেনীৰ লাড়ু বনালোঁ। বনাই উঠি আৰু ইফালে কেইটামান গেলে। তাৰ পাছতে আৰু এয়া পেকিং কৰি আছে, মানে নলবাৰীত পিঠাৰ অৰ্ডাৰ আছে যে। আজি এয়া দেখিছেনে, কলা পিঠাৰ কালাৰটো অলপ কমকৈ আহিছে, মানে বগা বগা টাইপ হৈ আছে। ইফালে আৰু ইহঁতে মানে পেকিং কৰি আছে, এয়া চাওকচোন, মানে বগা বগা টাইপৰ হৈছে। এতিয়া আৰু এইবোৰ নলবাৰীত দিব যাব। কোনে কোনে বাৰু মোৰ ভিডিঅ' চাই ভাল পায় কমেণ্টত জনাবচোন। তেতিয়াহে গম পাম যে মোৰো ভিডিঅ' চাই কোনোবাই নহয় কোনোবাই ভাল পায়।